23 বৰ্ষতে কুঁহিয়াবাৰী বৰপাচি মহিমাবাৰী বচা সংযোগী পথ আবণ্টন হৈছিল আৰু জীৱন চুতীয়া নামৰ এজন ঠিকাদাৰ আবণ্টন পাইছিল। সেই জীৱন চুতীয়া নামৰ ঠিকাদাৰজনে আজি এবছৰ কাল তেখেতলোকে এই পথটো নিৰ্মাণৰ কাম দায়িত্বত আছে। নিৰ্মাণৰ সময়তে তেখেতে কামৰ কিছু বিসংগতি কৰিছিল। এই সম্পৰ্কে আমি তিতাবৰ লোক নিৰ্মাণ বিভাগক অৱগত কৰিছিলোঁ। কিন্তু তিতাবৰ লোক নিৰ্মাণ বিভাগৰ যিসকল অভিযন্তাসকলে যিসমূহ যুক্তি দেখায় অতিকে দুৰ্ভাগ্যজনক আৰু জনসাধাৰণক বা বিভিন্ন সংগঠনক বা তেখেতলোকে মূৰ্খ বনাব বিচাৰে যে তেখেতলোকে সকলো জানে, জনসাধাৰণে একো নাজানে। ইয়াৰ ফলত কি হৈছে, তেখেতলোকে মূৰ্খ বনোৱাৰ বাবে আমি জনসাধাৰণে যি পথ চোৱা প্ৰেক্টিকেলি আমি দেখা পাইছোঁ সম্পূৰ্ণ জহি খহি গৈছে। গতিকে ইয়াৰ ফলত আমি যি নেকি আজি এবছৰ দুবছৰ আগলৈকে এই ৰাস্তাটোৰ যাতায়াতৰ অসুবিধা হৈ পৰিছিল, পুনৰ কম দিনৰ ভিতৰত এই পথটো নিৰ্মাণ হ'লেও কম দিনৰ ভিতৰত ভাগি যোৱাৰ মানে হেৰি আছে, অৱকাশ আছে। গতিকে আমি যিসকল তিতাবৰৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকল আৰু তিতাবৰ যিজন মাননীয় মহকুমাধিপতি আছে, মহকুমাধিপতিও এই বিষয়টো তদাৰক কৰিব লাগে। কিয়নো জনসাধাৰণে বা সংগঠনে বিষয় এটা দেখালেহে তেখেতলোকে দেখি পায়, এইটো আচৰিত কথা। কিয়নো মহকুমা আমাৰ যি সমজিল্লা ঘোষণা হ'ল তিতাবৰ, সমজিল্লাৰ এজন বিষয়া এগৰাকী দায়িত্বত থকাৰ পাছতো এখন সমজিল্লাৰ তেখেতে চোৱা চিতা কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। আৰু লোক নিৰ্মাণ বিভাগৰ যিসকল অভিযন্তা আছে, অভিযন্তাসকলে আজি তেখেতলোকৰ যদি আয়কৰ বিভাগে তেখেতলোকৰ ওপৰত তদন্ত চলায়, নিশ্চয় দৰমহাতকৈ তেখেতলোকৰ অজস্ৰ সম্পত্তি হৈছে। গতিকে ক'ৰ পৰা এই সম্পত্তিবিলাক হৈছে? তেখেতলোকে এই দুৰ্নীতিপৰায়ণ ঠিকাদাৰসকলক এই কামবিলাক দুৰ্নীতিভাৱে কৰিবলৈ সুবিধা দিয়াৰ কাৰণে তেখেতলোকৰ অজস্ৰ সম্পত্তি গৰাকী হৈছে। আৰু আমাৰ যিজন বিধায়ক আছে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, তেখেতে বিভিন্ন সময়ত ৰাইজক আভুৱা ভৰাই বা সংগঠনকো বিপথে পৰিচালিত কৰে, ৰাইজকো বিভ্ৰান্তিমূলক বক্তব্য আগবঢ়ায়। যেতিয়া এই পথটো নিৰ্মাণৰ কাম বিসংগতি হৈছিল, সেই সময়তে আমি ৰাইজক অৱগত কৰিছিলোঁ আৰু লোক নিৰ্মাণ বিভাগক অৱগত কৰিছিলোঁ। কিন্তু যেতিয়া এই দুৰ্নীতি হোৱাৰ বিষয়টো আমি উদঙাই দিছিলোঁ, তেতিয়া তেখেতে ৰাইজক ভুল বাৰ্তা দিছিলে আমাৰ সংগঠনৰ বিৰুদ্ধে। গতিকে আমি ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে তেখেতে ডাইৰেক্ট পইচা নল'লেও ইনডাইৰেক্টলি আজি ঠিকাদাৰৰ পৰা পইচা লোৱাৰ কাৰণেই এই ঠিকাদাৰে এনেধৰণে ময়মতালি কৰিব বিচাৰিছে। গতিকে তেখেতক সতৰ্ক কৰি দিছোঁ, অনাগত দিনত যাতে তেখেতে মিছা আশ্ৰয় নলয়। আৰু এই যি বচা মহিমাবাৰী টিপমীয়া সংযোগী পথটো নিৰ্মাণ হৈছে, গতিকে শুদ্ধ আঁচনি মতে প্ৰস্তুত কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু ৰাইজকো আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ, যাতে ঠিকাদাৰে কোনোপধ্যে ৰাস্তাটো নিম্ন মানদণ্ডৰ কাম কৰি টকা লুটিপুটি খাব নোৱাৰে। আপোনালোকে দেখা পাইছে, সকলোৱে ইয়াত ৰাইজেও দেখা পাইছে, আমিও দেখা পাইছোঁ, ধূলিৰ ওপৰতে তেখেতলোকে ব্লেক টাইপিং কৰাৰ ফলত চপৰা এৰি গৈছে। আৰু ইয়াত আমি বিগত সময়ত যেতিয়া প্ৰথম কাম নিৰ্মাণ কৰিছিল, পাথৰ পেলাইছিল, সেই পাথৰসমূহ তেখেতলোকে বিভিন্ন ঠাইত যেতিয়া ৰিজেক্ট কৰে অন্য জিলাত, সেই ৰিজেক্ট কৰা পাথৰবিলাক আনি ইয়াত কিছু পাথৰ ভৰাই থোৱা আছে, সেই ফুটেজসমূহ আমাৰ হাতত আছে। গতিকে আমি যোৰহাট জিলাৰ যিজন লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আছে, অভিযন্তাক আমি আহ্বান জনাইছোঁ যাতে এনেধৰণৰ ঠিকাদাৰক অতি শীঘ্ৰে ব্লেকলিষ্টেড কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীৰ হাতত আমাৰ লোক নিৰ্মাণ বিভাগটো আছে, মুখ্যমন্ত্ৰী মহোদয়েও এই বিভাগটো তদন্ত কৰিব লাগে। যিসকল অভিযন্তা আৰু ঠিকাদাৰ এনেধৰণৰ দুৰ্নীতিৰ পৰা আশ্ৰয় লৈছে, তেখেতলোকক যাতে জেল হাজতলৈ প্ৰেৰণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।